মনে মনে থাকাচোন। কিয় মনে মনে থাকিম? জেললৈ আহিলো বুলি আমাৰ কিবা মান ইজ্জত নাই নেকি? ইয়াত নিজৰ ইজ্জত নিজেই বজাই ৰাখিব লাগিব। হানৰ পৰা সন্মান নিবিচাৰাই ভাল। কৰিব লাগিব। জেইলাৰ গাৰ্ড এইবোৰে আমাক ৰেছপেক্ট কৰিব লাগিব। চৰকাৰী আঁচনি মতে স্কিম বনাই এটা নিৰ্দিষ্ট কণ্ডিৰ ভিতৰত কাম কৰি যোৱাতকৈ যদি আমি এটা মানৱ দৌৰি কাম কৰোঁ। কিন্তু তই যিটো কাম কৰিম বুলি ভাবিছ তাত ছাকচেছ হোৱাৰ কোনো চান্স নাই। শুই থাকিলে ব্ৰেকফাষ্ট হেৰাবা, পিছত একো খাবলৈ নাপাবা। উঠা। ইমান ভাল টোপনি আহিছিল। বিছনা হল নেকি? ইয়াত মানুহ শুব পাৰি নেকি? বাপেৰক কবি ডানলপ আনি দিব। বাপেৰত ধৰি কথা নকব। মাৰ্ডাৰ কৰি জেলত আহিবলৈ লাজ নালাগে আৰু গালি পাৰিলে লাজ পাওঁ। গালি পাৰ, কিন্তু বাপেৰত ধৰি কথা নকব। কথা বেয়া হৈ যাব। শুনিলা এইজনী কথা? মোৰ কথা বেয়া কৰিবি? 2 বেট লগাই দিলে চিধা হৈ যাবি। কিয় লগাব 2 বেট? মোক কি ফাল্টু ছোৱালী বুলি ভাবিছে নেকি? ফাল্টু নহয় কি, ভাল ঘৰৰ ভাল ছোৱালী হলে জেলত নাহিলি হয়। চুপ চাপ বহি থাক, নহলে কথা বেয়া হৈ যাব। গাৰ্ডৰ লগত তৰ্ক নকৰিবি আৰু। মোক মা দেউতাক ধৰি কথা নকব। চুপ বুলি কৈছো নহয়, বহি থাক চুপ চাপ, কথা বেয়া হৈ যাব নহলে। গাৰ্ড হবলৈ আহিছে। মই কোন হয় চিনি পোৱা নাইতো। ঐ, তোৰ পৰিচয় জনাই মোৰ কোনো প্ৰয়োজনো নাই। তই মোৰ কাৰণে এজনী কয়দী আৰু কয়দী নিচিনা কৈ থাকিবি। ইয়াত বেছি চিঞৰ বাখৰ নচলিব। চিঞৰ বাখৰ নচলিব? ইয়াত তাই লাইব্ৰেৰী খুলি থৈছে। হ'ব, মনে মনে থাকাচোন। কিয় মনে মনে থাকিম? জেললৈ আহিলো বুলি আমাৰ কিবা মান ইজ্জত নাই নেকি? কথাবোৰ একদম ভাল হোৱা নাই বা। এয়া তোৰ ওপৰত অন্যায় হৈছে। এনে অন্যায় সহ্য কৰি থাকিব নোৱাৰি। সহ্য নকৰি কি কৰিম ক? কি কৰিবি মানে? প্ৰতিবাদ কৰিব লাগিব। অবা, অন্যায়ৰ প্ৰতিবাদ কৰিব লাগে। অন্যায় অত্যাচাৰ সহ্য কৰি যোৱাটোও এটা অপৰাধ। প্ৰতিবাদ? কাৰ ওচৰত প্ৰতিবাদ কৰিম? যিটোৰ ওপৰত অন্যায় কৰিছে, যিটোৰ ওপৰত অত্যাচাৰ কৰিছে, তাৰ ওপৰত কৰিবি। তেওঁৰ ওচৰত প্ৰতিবাদ কৰা মানে দেখোন মোৰ নিজৰ ওচৰতে প্ৰতিবাদ কৰা। তেওঁ আৰু মোৰ মাজত জানো কিবা পাৰ্থক্য আছে? তই কথাবোৰ যেনেদৰে ভাব ভিনদেৱে ভাবে জানো? ভিনদেৱে যদি তোৰ আৰু তেওঁৰ মাজত একো পাৰ্থক্য নাই বুলি ভাবিলেহেঁতেন, তেন্তে তেওঁ তোৰ ওপৰত এনেদৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰ নকৰিলেহেঁতেন। দুখ হয়তো মোৰ গাতে। তেওঁৰ মনত মোৰ প্ৰতি মৰম ভালপোৱা মই জগাই তুলিব পৰা নাই। মৰম ভালপোৱা নাথাকিলেও তেওঁৰ তোৰ প্ৰতি দায়িত্ব আছে। আফটাৰ অল ইউ ৱাৰ হিজ লাইফ পাৰ্টনাৰ। পাৰ্টনাৰ? তেওঁ যদি মোৰ প্ৰপাৰ্টি বুলিও ভাবিলেহেঁতেন, তেতিয়াও কিজানি ইমান কষ্ট নিদিলেহেঁতেন। ইমান কষ্ট তই সহ্য কৰি কেনেকৈ আছ বা? সহ্য নকৰি আৰু কি কৰিম ক? ভিনদেৱে তোৰ ওপৰত কৰি অহাখিনি হৈছে ডমেষ্টিক ভায়লেন্স। ইটছ এ ক্ৰাইম, ইউ ন'। নিজৰ মানুহজনে যেতিয়া ক্ৰাইম কৰে, মই কি কৰিব পাৰোঁ? মানুহে নিজে নিজকে অত্যাচাৰ কৰি অহাটোও এটা ক্ৰাইম। দৰকাৰ হ'লে তই আইনৰ সহায় ল'ব পাৰ। আইনৰ সহায়? নিজৰ মানুহজনৰ বিৰুদ্ধে মই আইনৰ সহায় ল'ম? দৰকাৰ হ'লে ল'ব লাগিব। মই নোৱাৰোঁ ঋতু। নিজৰ মানুহজনৰ বিপক্ষে মই পুলিচক ৰিপৰ্ট দিব নোৱাৰোঁ। পুলিচ, থানা, আদালত, মই এইবোৰ বেয়া পাওঁ। এইবোৰৰ পৰা মই আঁতৰি থাকিব বিচাৰোঁ। তেন্তে গোটেই জীৱন অত্যাচাৰ সহ্য কৰি থাক। অত্যাচাৰত তই শেষ হৈ যাব লাগিব। শুনবা, সময় থাকোঁতে এইবোৰৰ প্ৰতিবাদ কৰ, নহ'লে কিন্তু কেতিয়াবা ডাঙৰ ঘটনা ঘটি যাব। নালাগে ঋতু, মই এনেকৈ জীয়াই থাকিম। কিমান অত্যাচাৰ কৰিব তেওঁ, এদিন তেওঁ বুজি পাব
যে মোৰ ওপৰত তেওঁ অন্যায় কৰিছে তেতিয়া দেখিবি সকলো ঠিক হৈ যাব তেনেকুৱা এটা দিন অহাটো ময়ো কামনা কৰোঁ আশা কৰিছোঁ ভিনদেৱে তেওঁৰ ভুল বুজি পাই তোক মৰমেৰে আঁকোৱালি লওক ল'ব এদিন তেওঁ মোৰ ওচৰত নিশ্চয় স্বীকাৰ কৰিব যে তেওঁ ভুল কৰিছে তেওঁ অনুতপ্ত হ'ব তেতিয়া দেখিবি আমাৰ সংসাৰখন সুখ আৰু শান্তিৰে ভৰি পৰিব ৰিয়া সেইবোৰ নুচুবা মই এনে চাইছোহে ডাক্তৰে মাৰিব নুচুবি মাইনা কি নাম তোমাৰ ৰিয়া বা বৰ ধুনীয়া নাম দেই তুমি স্কুললৈ গৈছানে আপোনালোকৰ ঘৰত আৰু কোন কোন আছে আমি কেইটাই আৰু কোনো নাই ইহঁতৰ মাকৰ কেছটো কিবা হ'লনে নাই মা ঘৰত নাই নহয় পুলিচৰ গাড়ীত উঠি ক'বলৈ গুচি গ'ল ভণ্টি মাকৰ কেছটোৰ ফৈচলা হোৱা হ'লেও তেওঁ ঘৰলৈ যাব পাৰিলে হয় আপোনালোকে বাৰু জামিন চামিনৰ কাৰণে লগা নাই নেকি মই কাৰ লগত লাগিম মোৰ ল'ৰাৰ অৱস্থা এয়া মই ইয়াকে চম্ভালিম নে ইহঁত দুটাকে চম্ভালিম নে বোৱাৰীৰ জামিনৰ কাৰণে কোৰ্ট কাছাৰী দৌৰি ফুৰিম আমাৰ মা ক'ত আছে তুমি জানা নেকি আমাক মাৰ ওচৰলৈ কিয় লৈ নাযায় ইহঁতক মাকৰ ওচৰলৈ নিয়া নাই গৈ কি কৰিব কন্দা কথাখন কৰি মিছামিছি হুলস্থুল কৰিব তাৰ পৰা কি লাভ হ'ব হ'লেও মাকৰ মনটো অলপ ভাল লাগিলে হয় মোৰ ল'ৰাটো ভাল হ'বলৈ কিমান দিন লাগিব তাক সোনকালে ভাল কৰি দিব নোৱাৰিনে তোমালোকে অলপ ভালকৈ চিকিৎসা কৰাচোন ঘৰলৈ যাব পৰা কৰি দিয়া ভগৱানৰ ওপৰত ভৰসা ৰাখক তেখেতৰ ভাল হ'বলৈ আৰু অলপ দিন লাগিব ধৈৰ্য ধৰক বিপদত পৰা নাৰীৰ বাবে আমি কাম কৰোঁ তেওঁলোকক বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰেনে আপোনালোকৰ সংস্থাই আমি বিপদত পৰাৰ সময়ত তেওঁলোকক সংগ দিওঁ সকলো এভিডেন্স আপোনাৰ বায়েকৰ এগেইনষ্টত গৈছে এনে ক্ষেত্ৰত তেখেতক বচোৱাটো সহজ নহ'ব কিৰণবালা লগ কৰিবলৈ মানুহ আহিছে কোন আহিছে মই কি জানো কোন এজনী ছোৱালী আহিছে আপুনি মোক চিনি পোৱা নাই নহয় বহক মই নন্দিতা আমাৰ এটা ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন আছে 7 Sisters Women Welfare Organization মানে SSWWO আপুনি নাম শুনিছে নিশ্চয় বিপদত পৰা নাৰীৰ বাবে আমি কাম কৰোঁ তেওঁলোকক বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰেনে আপোনালোকৰ সংস্থাই আমি বিপদত পৰাৰ সময়ত তেওঁলোকক সংগ দিওঁ বিপদত পৰাৰ পৰা উদ্ধাৰ পাবৰ বাবে তেওঁলোকক ৰাস্তা দেখুৱাওঁ এই জেলৰ ভিতৰত বিপদত পৰা বহুতো মহিলা আছে এই জেলৰ ভিতৰত বহুতো এনে মহিলা আছে যিকোনো দুখ নকৰাকৈ বছৰ বছৰ ধৰি জেল খাটি আছে তেওঁলোকৰ কাৰণে একো কৰিব নোৱাৰেনে আপোনালোকে মই আপোনাৰ কেছটোৰ কথা পাতিবৰ বাবেহে ইয়ালৈ আহিছোঁ আমি আপোনাক সহায় কৰিবলৈ ইচ্ছুক আপুনি হাঁহিলে যে মোক কি সহায় কৰিব আপোনাৰ প্ৰতি যাতে ন্যায় বিচাৰ হয় তাৰ বাবে আমি আপোনাক সহায় কৰিব বিচাৰিছোঁ মই দুখ কৰিছোঁ পাপ কৰিছোঁ মই তাৰ কাৰণে আদালতে মোক জেলত থৈছে ইয়াত ন্যায় অন্যায়ৰ কোনো কথা নাই দুখ কৰিছোঁ তাৰ বাবে শাস্তি পাইছোঁ আদালতে এতিয়াও আপোনাক শাস্তিৰ ৰায় দিয়া নাই কাৰণ আপোনাৰ কেছটোৰ শুনানি এতিয়াও হোৱা নাই আপুনি বৰ্তমান ন্যায়িক জিম্মাত আছে মই দুখ কৰিছোঁ গতিকে আদালতে মোক শাস্তি দিবই ইয়াত আপুনি মোক কি সহায় কৰিব হয়
আপুনি দুখ কৰিছে, কিন্তু আপুনি কি কাৰণে দুখ কৰিব লগা হ'ল? আপুনি যি পৰিৱেশত পৰি এই অপৰাধ কৰিব লগা হ'ল, সেই কাৰণটোৱে আপোনাৰ বাবে আদালতত ডিফেন্স হ'ব পাৰে। এই ডিফেন্স দিবৰ বাবে আমি আপোনাক সহায় কৰিম। নালাগে, মোক কোনো সহায় নালাগে। মই যি কৰিছোঁ তাৰ বাবে কোনো অনুতাপ বা আক্ষেপো মোৰ নাই। আপুনি আপোনাৰ ল'ৰা ছোৱালী দুটাৰ কথাও চিন্তা নকৰে? মই সিহঁতক এবাৰ লগ পাম নেকি? আপোনালোকে মোক এবাৰ সিহঁতক লগ পোৱাৰ ব্যৱস্থা কৰি দিব পাৰিবনে? আপোনাৰ শাহুৱে আমাৰ লগত কথা পাতিবলৈকো অস্বীকাৰ কৰিলে। তেওঁ কিজানি মোক কেতিয়াও ক্ষমা নকৰিব। আপোনাৰ ল'ৰা ছোৱালী দুটাৰ বাবেই আপুনি সোনকালে ঘৰলৈ যোৱা ব্যৱস্থা কৰাটো প্ৰয়োজন। মই কেতিয়া ঘৰত যাব পাৰিম? কেতিয়া মই সিহঁত দুটাক লগ কৰিব পাৰিম? এবাৰ মই সিহঁত দুটাক বুকুৰ মাজত সোমাই মৰম কৰিব পাৰিলেই মই বহুত শান্তি পাম। আপুনি ইচ্ছা কৰিলে আমাৰ ফালৰ পৰা ভাল উকিল এজনৰ লগত কথা পাতিব পাৰোঁ। ভালদৰে আপোনাৰ ডিফেন্স দিলে হয়তো সোনকালেই শাস্তিৰ ম্যাদ শেষ হ'ব পাৰে। মোৰ ভণ্টি আৰু তাইৰ হাজবেণ্ডে কোনোবা উকিলৰ লগত কথা পাতিছে। সকলো এভিডেন্স আপোনাৰ বায়েকৰ এগেইনষ্টত গৈছে। এনে ক্ষেত্ৰত তেখেতক বচোৱাটো সহজ নহ'ব। তেখেতৰ ল'ৰা ছোৱালী দুটাৰ কথা চিন্তা কৰি যদি শাস্তি কিছু কমাব পৰা হয়। মাকক নাপালে ল'ৰা ছোৱালী দুটাৰ ভৱিষ্যত অন্ধকাৰ হ'ব। আপুনি সিহঁতৰ কথা ভাবি কিবা এটা কৰক। মই কৰিব পৰাত একো নাই। সকলো নিৰ্ভৰ কৰিব আদালতৰ বিচাৰৰ ওপৰত। মই মাত্ৰ মহামান্য আদালতত বিষয়টো দৃষ্টিগোচৰ কৰাব পাৰোঁ। যদি আদালতে কিবা আইনৰ গণ্ডিত বিচাৰ কৰি শাস্তি লাঘৱ কৰি দিয়ে, দিব পাৰে। আপুনি তেন্তে বিষয়টো উত্থাপন কৰিব? নিশ্চয় কৰিম। আৰু এটা ৰাস্তা আমাৰ সন্মুখত আছে অৱশ্যে। পায়ে যি কৰিছে সম্পূৰ্ণ বাধ্যত পৰি কৰিছে। সহ্যৰ সীমা পাৰ হৈ গ'লে মানুহে যিকোনো কাম কৰিব পাৰে। এই কজকেইটা দি আমি এটা ডিফেন্স দিব পাৰোঁ। কিৰণবালাই যিটো কাম কৰিলে সেই কাম উদ্দেশ্য প্ৰণোদিত নহয়। তেওঁ যি কৰিছে পৰিস্থিতিত বাধ্য হৈ কৰিছে। তাৰোপৰি তেওঁ নিজৰ দুখ ঢাকিবৰ বাবে মিছা চেষ্টা কৰা নাই। হয় মেডাম, পায়ে যি কৰিছে সম্পূৰ্ণ বাধ্যত পৰি কৰিছে। সহ্যৰ সীমা পাৰ হৈ গ'লে মানুহে যিকোনো কাম কৰিব পাৰে। এই কজকেইটা দি আমি এটা ডিফেন্স দিব পাৰোঁ, কিন্তু তাৰ বাবে মই ক্লায়েণ্টক লগ কৰি গোটেই কথাখিনি জানিব লাগিব। আপোনাৰ সুবিধামতে এবাৰ লগ কৰি অহাটো ভাল হ'ব। মই সোনকালেই জেলত গৈ তেওঁক লগ কৰিম। তেওঁলোকৰ ফেমিলিৰ মানুহে উকিল ধৰিছে যেতিয়া ভালেই কথা। আমাৰ এতিয়া কৰিবলগীয়া একো নাই। তেওঁলোকে ধৰা উকিলে বা ভালদৰে ডিফেন্স দিব পাৰে নে নোৱাৰে? নিশ্চয় দিব, কাৰণ প্ৰত্যেক উকিলেই নিজৰ ক্লায়েণ্টক জিকাবলৈ চেষ্টা কৰে। ফাৰ্ষ্ট হিয়াৰিঙতে কেছটো জোৰদাৰ কৰিব নোৱাৰিলে কিন্তু লাভ নহ'ব। সেইটো তেওঁলোকৰ উকিলে কৰিব। প্লিজ ডোণ্ট বি ইম'চনেল। তেওঁলোকৰ এডভকেটে কেছটো নিশ্চয় তেওঁলোকৰ ফেভাৰত আনিবলৈ চেষ্টা কৰিব। কিৰণবালাক লগ পোৱাৰ পাছৰ পৰাই মোৰ তেওঁৰ প্ৰতি কিবা এটা মুখ সোমাই গ'ল। এখন শান্ত সহজ সৰল মুখেৰে মানুহজনী দেখাৰ লগে লগে মোৰ তেওঁৰ প্ৰতি কিবা এটা মৰম লাগি গ'ল। দেখাত যিমান সহজ সৰল হ'লেও কিন্তু তেওঁ এজনী অপৰাধী। সেই কথাটোকে মোৰ মানি ল'বলৈ টান লাগিছে। ইমান সৰল মানুহজনী অপৰাধী কেনেকৈ হ'ব পাৰে? মোৰ বোধেৰে বুঢ়ীক সন্মান কৰাব পৰা হ'লে। কোৰ্টৰ অৰ্ডাৰ নহ'লে বুঢ়ীৰ ওচৰৰ পৰা নাতিনীয়েকক নিব নোৱাৰো। এইটো কিন্তু তই একদম কামৰ কথা ক'লি দেই। তাৰ মানে তুমি কোৰ্টৰ পৰা অৰ্ডাৰ উলিয়াবা? কিন্তু তাৰ বাবে কিমান ঝামেলা ফেচ কৰিব লাগিব তই জাননে? কোনো ঝামেলা নহয়।
একো জামেলা নোহোৱাকৈ বুঢ়ীৰ আগত কোৰ্টৰ অৰ্ডাৰ জোকাৰি জোকাৰি দেখুৱাম চাই থাক কিন্তু কেনেকৈ চাই থাকা